নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অল নলেজ ছাৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স চেপ্টাৰ 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা ভূগোলৰ HSLCৰ বাবে গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ তলত দিলোঁ। এইটো অসমীয়া মাধ্যমৰ অধ্যায় 7। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ পৰা তোমালোকে HSLC 2027ত ফাইনেল এক্সামত কমন পাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। চোৱাচোন, এতিয়া আমি আৰম্ভ কৰোঁ। চেপ্টাৰ 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। 1 নম্বৰত দিয়া আছে, পৰিৱেশ বুলিলে কি বুজা? এনচাৰ হ'ব, জীৱৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হ'ব। 2 নম্বৰত দিয়া আছে, প্ৰদূষণৰ এটা প্ৰধান কাৰক কোনটো? ক'ত দিয়া আছে বৃক্ষৰোপণ, খত দিয়া আছে ঔদ্যোগিকৰণ, গত দিয়া আছে বন সংৰক্ষণ, খত দিয়া আছে বৰষুণ। উত্তৰ হ'ব খ, ঔদ্যোগিকৰণ। 3 নম্বৰত দিয়া আছে, গোলকীয় উষ্ণতা বৃদ্ধি হৈছে, কত দিয়া আছে স্থানীয় সমস্যা, খত দিয়া আছে আঞ্চলিক সমস্যা, গত দিয়া আছে আন্তঃৰাষ্ট্ৰীয় সমস্যা, খত দিয়া আছে ব্যক্তিগত সমস্যা। উত্তৰ হ'ব গ, আন্তঃৰাষ্ট্ৰীয় সমস্যা। 4 দিয়া আছে, গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণটো কোনটো? কত দিয়া আছে সেউজগৃহ গেছ, খত দিয়া আছে বৃক্ষৰোপণ, গত দিয়া আছে বৰষুণ, খত দিয়া আছে নদী। উত্তৰ হ'ব ক, সেউজগৃহ গেছৰ বৃদ্ধি। 5 নম্বৰত দিয়া আছে, তলৰ কোনটো সেউজগৃহ গেছ? কত দিয়া আছে অক্সিজেন, খত দিয়া আছে কাৰ্বন ডাই অক্সাইড, গত দিয়া আছে নাইট্ৰজেন, ঘত দিয়া আছে হাইড্ৰজেন। উত্তৰ হ'ব খ, কাৰ্বন ডাই অক্সাইড। 6 নম্বৰ প্ৰশ্ন হৈছে, ওজন স্তৰ ক'ত অৱস্থিত? উত্তৰ হ'ব ষ্ট্ৰেটোস্ফিয়াৰ। ছাত্ৰ ছাত্ৰীসকল, এইটো বহুত ভেৰি ইম্পৰ্টেণ্ট হয়। ওজন স্তৰ ষ্ট্ৰেটোস্ফিয়াৰত অৱস্থিত। 7 নম্বৰৰ কুৱেশ্যনটো হ'ল, ওজন স্তৰে আমাক কোনটো ৰশ্মিৰ পৰা ৰক্ষা কৰে? উত্তৰ হ'ব, ওজন স্তৰে আমাক আল্ট্ৰাভায়োলেটৰ পৰা ৰক্ষা কৰে। 4 নম্বৰ দিয়া আছে, এচিড বৰষুণৰ এটা প্ৰধান কাৰণ। উত্তৰ হ'ব ছালফাৰ ডাই অক্সাইড। এচিড বৰষুণৰ এটা প্ৰধান কাৰণ হৈছে ছালফাৰ ডাই অক্সাইড। 9 নম্বৰ দিয়া আছে, মৰুভূমিকৰণ মানে কি? উত্তৰ হ'ব, মৰুভূমিকৰণ মানে হ'ল ভূমিৰ জৈৱিক সম্ভাৱনা ধ্বংস হোৱা। 10 নম্বৰ দিয়া আছে, বনাঞ্চল ধ্বংস কি বুলি কোৱা হয়? উত্তৰ হ'ব ডিফৰেষ্টেশ্যন। 11 নম্বৰত, বায়ু প্ৰদূষণৰ প্ৰধান উৎস কোনটো? উত্তৰ হ'ব যান বাহনৰ ধোঁৱা। 12 নম্বৰ দিয়া আছে, পানী প্ৰদূষণৰ এটা প্ৰধান কাৰণ। কত দিয়া আছে উদ্যোগৰ বৰ্জা, খত দিয়া আছে বৃক্ষৰোপণ, গত দিয়া আছে বৰষুণ, ঘত দিয়া আছে বতাহ। উত্তৰ হ'ব উদ্যোগৰ বৰ্জা। উত্তৰ হ'ব ক। 13 নম্বৰৰ প্ৰশ্ন হৈছে, পৰিৱেশ সংৰক্ষণৰ বাবে কোনটো আটাইতকৈ প্ৰয়োজনীয়? কত দিয়া আছে বন ধ্বংস, খত দিয়া আছে বৃক্ষৰোপণ, গত দিয়া আছে অধিক প্ৰদূষণ, ঘত দিয়া আছে বৰ্জন নদীত পেলোৱা, খত দিয়া আছে এনচাৰ হ'ব উত্তৰ হ'ব বৃক্ষৰোপণ। 14 নম্বৰ, 3R নীতিৰ অৰ্থ কি? উত্তৰ হ'ব ৰিডিউচ, ৰিউজ, ৰিফিল। উত্তৰ হ'ব খ। শব্দ প্ৰদূষণৰ একক কি? উত্তৰ হ'ব ডিচিবেল। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত 15টা MCQ ভালদৰে আলোচনা কৰিলোঁ। আৰু ইয়াৰ পিছত যদি তোমালোকৰ মষ্ট MCQ লাগে, HSLCত আহিব পৰা, তোমালোকে ডিছক্ৰিপশ্যনত কমেণ্ট কৰিবা। আৰু ইয়াৰ পিছত নতুন ভিডিঅ' আপোনালোকক উপহাৰ দিম।